শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা আৰু মাজুলী একেটা মুদ্ৰাৰ ইপিঠি সিপিঠি। ৰাসক্ৰিয়াৰে এতিয়া উতলা হৈ পৰিছে শৰতৰ বিতুপন ৰাতি মাজুলীৰ সমগ্ৰ চোতাল। আৰু ইয়াৰ সোৱাদ দিবৰ বাবে এই ৰাসৰ প্ৰস্তুতিৰ যিটো পৰিৱেশ, এই পৰিৱেশ দেখুৱাবৰ বাবে আপোনালোকক মই আৰু মোৰ সতীৰ্থ বিশ্বই এই মুহূৰ্তত সত্ৰনগৰীৰ বকোচালৈ আপোনালোকক লৈ গৈছোঁ। কেনেকৈ সাজু হৈছে প্ৰায় অৰ্ধ শতাধিক মঞ্চ, কেনেকৈ সাজু হৈছে প্ৰায় 20খনৰো অধিক সত্ৰ। আহক সত্ৰীয়া সংস্কৃতিৰ পৰম্পৰাৰে জীপাল হোৱা সত্ৰৰ ৰাস আৰু মঞ্চৰ যি আলোকসজ্জাৰ মাজৰ যি ৰাস, এই ৰাসৰ আমি সোৱাদ, যি প্ৰাৰম্ভণিৰ আখৰা, সেই সোৱাদ দিবৰ বাবে আপোনালোকক লৈ যাওঁ মাজুলীৰ বকোচালৈ। আহক সত্ৰনগৰীৰ বকোচালৈ আপুনি মই একেলগে যাত্ৰা কৰোঁ। নমস্কাৰ জনাইছোঁ লুইতৰ বকোচাৰ পৰা। এতিয়া লৈ আহিছোঁ আপোনালোকক সত্ৰনগৰীৰ বকোচালৈ। আমি লুইতৰ বকোচাতে কৈছিলোঁ যে সত্ৰনগৰী এতিয়া জীপাল, আখৰা গৃহত কেনেকুৱা উখল মাখল পৰিৱেশ। আপোনালোকক লৈ আহিছোঁ কংসালয়ৰ সেই বিশেষ মুহূৰ্তৰ মাজলৈ। কৰ্তব্যৰ তাৰণত পৰি কেতিয়াবা তোক মই ৰূপ ব্যৱহাৰ কৰিছোঁ। আজি এই বিদায় মুহূৰ্তত মোৰ মুখলৈ চাই সেই সকলোবিলাক পাহৰি পেলাম। কংস, মৃত্যু তোৰ অতি সন্নিকট। তোৰ অতি আদৰৰ ভৰিতি দৈৱকী দেৱীৰ গৰ্ভজাত অষ্টম সন্তানে হ'ব তোৰ প্ৰাণ বৈৰী। মৃত্যুৰ কাৰণে সাধু হ কংস। সঁচাকৈ মই আনন্দত আপ্লুত হৈ সকলো বিলাক পাহৰি পেলাইছো। সন্দেহ অপেক্ষা কৰা চানু, এই নিৰীহ মথুৰাৰ প্ৰজাবৃন্দ সঁচাকৈ নিৰপৰাধী। অপৰাধ কংসৰ, অপৰাধ দৈৱকীৰ। মই স্থিৰভাৱে ভাবি চাইছো, দৈৱকীৰ জীৱন মানেই কংসৰ মৰণ, আৰু দৈৱকীৰ মৰণেই কংসৰ জীৱন। মহাৰাজ ৰাজনীতিৰ সুপণ্ডিত হলেও সম্ভৱতঃ মহাৰাজে ভাবি চোৱা উচিত যে দৈৱ ৰাজনীতি নহয়, দৈৱক নিয়ন্ত্ৰণ কৰে ভগৱানে। ভগৱানে 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 শুন শুন পিশাচী, তোৰ কোনো অপৰাধ নাই। কংসই তোক শৈশৱৰে পৰা ভাতৃত্বৰ সকলো স্নেহ দান কৰি কংসৰ জীৱনৰ মূল্য আছে বন্ধু। এই বালকৰ ক্ৰীড়াৰ সামগ্ৰী নহয়, মৃত্যুৰ কাৰণে সাধু সদৈব। কোনো চিন্তা নকৰিবা দাদা, অপৰাধী না যদিও দৈৱকী বীৰৰ ৰমণী। বীৰৰ নিচিনাকৈ দৈৱকী আতুৰক অভয় আৰু শৰণাগতক আশ্ৰয় দিব পাৰে। আৰু তোৰ লক্ষ্য নাই কি কৰে মহাৰাজ? নাৰী হত্যা মহাপাপ আৰু আত্মহত্যা মহাপুণ্য। এইবাবে মই নাৰী বধ নকৰি আত্মহত্যাৰ পথ পৰিষ্কাৰ কৰি ৰাখিব লাগিব।
গাখীৰো নহয় মহাৰাজ তেন্তে ইয়াৰ উত্তম উপায় আছে এইবাৰ আপোনালোকক লৈ আহিছোঁ আন এক মধুৰ ক্ষণৰ মাজলৈ আপোনালোকক লৈ আহিছোঁ মাজুলীৰ এক অন্যতম স্থান পটীয়া গাঁও নৱজ্যোতি যুৱক সংঘলৈ আপোনালোকক লৈ আহিছোঁ এইবাৰ আপোনালোকক দেখুৱাব বিচাৰিছোঁ নন্দোৎসৱ আটাইতকৈ আকৰ্ষণীয় মুহূৰ্ত এই নন্দোৎসৱ কেনেকৈ নন্দোৎসৱত নন্দৰ গৃহত এক আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰে দেখুৱাবনে বাৰু আই ঐ দেখি ইমান মৰম লগা আই একোলা ল'বলৈ দিবনে আই ঐ দেখি ইয়ৰো নেকি ঐ চাচোন চা ইমান মৰম লগা ৰাসোৎসৱৰ এক অন্যতম পৃষ্ঠা হৈছে কৃষ্ণৰ লীলা কৃষ্ণৰ কেলি শিশু কৃষ্ণৰ লীলাৰে সদায় মুখৰিত হৈ আহিছে আচলতে ৰাসোৎসৱৰ এই সমগ্ৰ ৰাসক্ৰিয়া এই ক্ৰিয়াৰ এক অন্যতম পৃষ্ঠা হৈছে ননী চুৰি কাণ্ড কেনেকৈ যশোদাক আচলতে আমনি কৰে কৃষ্ণই সেই পৰিৱেশ আপোনালোকক দেখুৱাবৰ বাবে আমি এই মুহূৰ্তত লৈ আহিছোঁ গড়মূৰ সৰু সত্ৰলৈ য'ত কৃষ্ণই মাতৃক যশোদাক কেনেধৰণে আচলতে আমনি কৰিব বা সেই তেওঁৰ যিখিনি ধেমালি সেই ধেমালিখিনি কেনেধৰণে কৰিব সেই পৰিৱেশটো আপোনালোকক দেখুৱাব বিচাৰিছোঁ অকমান ৰবাচোন ফোনটো আমনি নকৰিবাচোন গাখীৰখিনি মঠি হ'লে তোমাক মই গাখীৰ খাবলৈ দিম বুলি কৈছোঁ নহয় আমনি নকৰিবা আকৌ এই মুহূৰ্তত কৃষ্ণই গাখীৰ চুৰি কৰিবৰ বাবে ইয়ালৈ সহযোগীসকলৰ লগত যিসকল গোপবালক আছে তেওঁলোকক লগত লৈ এক কৃষ্ণৰ গাখীৰ চুৰি পৰ্বৰ অতি আকৰ্ষণীয় মুহূৰ্ত কৃষ্ণই লৱণো চুৰ কৰাৰ যিটো পৰিৱেশ সেই পৰিৱেশটো এনেকৈ জীপাল কৰিছে সৰু সত্ৰত মই পুনৰবাৰ কৈছোঁ যে এয়া হৈছে কৃষ্ণ লীলা আৰু এই লীলাৰে সংপৃক্ত হৈ আছে সমগ্ৰ যি ৰাসক্ৰিয়া এই ৰাসক্ৰিয়াত সুন্দৰ এটি পৰিৱেশ এইটো পৃষ্ঠা এৰি আপুনি কেতিয়াও ৰাসক্ৰিয়াৰ সেউজীয়া গোটেই কিতাপখন আপুনি সম্পূৰ্ণ কৰিব নোৱাৰে এয়া হৈছে কৃষ্ণৰ মই পুনৰবাৰ কৈছোঁ লীলা আৰু এনেধৰণেই সাজু কৰা হৈছে গড়মূৰ সৰু সত্ৰত ইয়াৰ পিছত আপোনালোকক এটা বেলেগ দৃশ্যলৈ আমি লৈ যাবৰ বাবে যত্ন কৰিম ইয়াৰ পিছত কৃষ্ণৰ লগত গোপীসকলৰ কেনেধৰণৰ বাল্য শিশু যিটো কৃষ্ণ সেই কৃষ্ণৰ লগত গোপীসকলৰ যি ক্ৰিয়া সেই ক্ৰিয়াৰ মাজলৈ আপোনালোকক লৈ যাব বিচাৰিছোঁ Hare Rama
কোনে কলি হয় তহঁতে মোৰ কাৰণে মিছাতে লবনচু ধৰিছ কিয় তহঁতৰ কিন্তু ভাল নহ'ব তহঁতৰ কিন্তু ভাল নহ'ব কানাই মোৰ ঘৰত গতি দুখ লবনো কি হয় তোমাৰ জীৱনকে মন যায় তাকে খাবা কাকে খাবা দেই আজিৰ পৰাই গোৱালি পাৰালে কেতিয়াও নাহিবা কেতিয়াও নাহিবা কোনে বেছি হয় তহঁতে যদি মোৰ কাৰণে এনেদৰে মিছা অপবাদ দিয় তহঁতৰ কিন্তু ভাল নহ'ব তহঁতৰ কিন্তু ভাল নহ'ব প্ৰতিটো মুহূৰ্তই যেন আপোনাক টানি নিব মাজুলীৰ বকোচাৰ ৰাসক্ৰিয়াৰ প্ৰতিটো মুহূৰ্তৰ মাজলৈ প্ৰতিটো দৃশ্যপটে আপোনাক লৈ যাব বৃন্দাবনলৈ সেই ভুৱন ভুলোৱা হাঁহি আৰু দুবৰি খৰা নিয়ৰৰ মাজত এতিয়া এনেকৈ খনাচুকত আপুনি ৰাসৰ পূৰ্ণগতিত আখৰা দেখিব খনাচুকৰ মাধৱদেৱ কৃষ্টি বিকাশ কেন্দ্ৰত এতিয়া আপোনাক দেখুৱাইছোঁ কৃষ্ণলীলাৰ এটি অন্যতম সন্মোহনী মুহূৰ্ত অতিকে আকৰ্ষণীয় এটি মুহূৰ্ত এইবাৰ লৈ আহিম কাৰণ খনাচুক বুলি ক'লে সৰ্পৰ ভক্ষণৰ সেই যিটো মুহূৰ্ত সেই মুহূৰ্তটো অতিকে আকৰ্ষণীয় আৰু অগতানুগতিক শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ এই সমগ্ৰ যাত্ৰাত কেলিগোপাল নাটখনিয়ে সাংঘাতিক ধৰণে স্পৰ্শ কৰি আছে আৰু তাৰ এক অন্যতম মনোমোহা দৃশ্যলৈ এই মুহূৰ্তত আপোনালোকক লৈ আহিছোঁ সত্ৰভূমিৰ এক অন্যতম সত্ৰ বিহিমপুৰ সত্ৰৰ চোতালখনলৈ এই মুহূৰ্তত আপোনালোকক এনে কেইটামান দৃশ্য দেখুৱাব বিচাৰিছোঁ যিকেইটা দৃশ্য দেখি আপুনি হয়তো প্ৰাগ নিউজৰ পৰ্দাৰ পৰা চকু আঁতৰাব নোৱাৰিব ইয়াতে সেই বালক কৃষ্ণই বালকসকলৰ লগত খেলা কৰি আছে সুবৰ্ণ সুযোগ যাকেই বিচাৰি ফুৰিছোঁ মই তাকেই পাইছোঁ মই কংস ৰজাৰ সেই পাণবৈৰীক
আজি হত্যা কৰিবই লাগিব। এটা ভয়ংকৰ বৎস ৰূপ ধৰি এই কৃষ্ণ আৰু বালকখিনিৰ সেই সকলো বৎস একেবাৰেই মই মহতিয়াই লৈ যাম। কংসৰজাৰ পাণবৰী আমাৰ মহাৰাজক হত্যা কৰ। সৌৱা এই যে কৃষ্ণ বোলাটো ইয়াতে বৃন্দাবনৰ মাজত খেলা কৰি আছে। আজি ইয়াক মোৰ হাতৰ পৰা কোনে ৰক্ষা কৰিব? আজি ইয়াক হত্যা কৰিবই লাগিব ইয়াক। আও 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 মাজুলী ৰাসোৎসৱ বুলি ক'লে আচলতে পৰম্পৰা আৰু আধ্যাত্মিকতাৰ যিধাৰী মালা, সেই মালাডালে সদায় স্পৰ্শ কৰি যায় এই লুইতৰ বকোচাৰ নদীদ্বীপৰ এইখনি চোতাল। 500 বছৰীয়া পৰম্পৰাৰে জীপাল এই সত্ৰৰ পীঠস্থানত আজিও আপুনি অভিনয়ৰ সেইসমূহ মুকুতা বিচাৰি পাব য'ত স্ত্ৰী চৰিত্ৰ একমাত্ৰ পুৰুষেই কৰে। এয়াইতো পৰম্পৰা। আপুনি সত্ৰৰ বকোচাত এই পৰম্পৰাৰে সেই জিলিকি আছে সত্ৰৰ এই ৰাসোৎসৱৰ প্ৰতিটো মুহূৰ্ত। আপোনালোকক লৈ আহিছোঁ উত্তৰ কমলাবাৰী সত্ৰৰ যি কেলিগোপাল জগতগুৰুজনাৰ অমৰ সৃষ্টিৰ এক অন্যতম মুহূৰ্ত মহাৰাসলৈ। কমন উত্তপাত গোকুলে মিলল কমনতৰ এখন জোৰ দিয়াচোন। আহি গোপী হব কমন উত্তপাত গোকুলে মিলল কি নিমিত্তে ৰজনী লৱৰী কহু তোৰা হব বনৰ মধ্যে ইহা আৱল ঐ চল গোপী আহি গোপী হব স্বামী কৃষ্ণে কি কহিছে উনিকৰ চিত্ত হাম বুজয় নাহি পাৰি। অপেক্ষা মাথো এতিয়া আপোনালোকৰ বাবে সাজু হৈছে প্ৰায় 45খনৰো অধিক মঞ্চৰ ৰাস আৰু 12খনৰো অধিক সত্ৰৰ পৰম্পৰাগত ৰাস। এই ৰাসোৎসৱৰ আনন্দ ল'বলৈ মাজুলীবাসীয়ে নঙলা খুলি আপোনালোকলৈ অপেক্ষা কৰিছে। আমাৰ এই বিশেষ অনুষ্ঠান চোৱাৰ পিছত আপোনালোকে হয়তো নয়ন ভৰি ইয়াৰ সোৱাদ ল'বৰ বাবে উৎসুক হৈ পৰিছে। আহক আপোনালোকৰ বাবে অপেক্ষা কৰিছে সত্ৰৰ বকোচা আৰু এই অনুষ্ঠানে দিব আপোনালোকক এক নতুন মাত্ৰাৰ নতুন যাত্ৰা।